ৰেডক্স ৰিয়েকশ্যন। আজি আমি ৰেডক্স ৰিয়েকশ্যন পাঠটোৰ বিষয়ে কিছু আলোচনা কৰিম। যিহেতু ৰেডক্স ৰিয়েকশ্যনত তোমালোকে ক্লাছ 9-10ত অলপ বেছিক কথাখিনি পাই আহিছা, ইয়াত আমি আৰু অলপ বহলাই আলোচনা কৰিম। এটা হৈ গ'ল ৰেডক্স। ৰেডক্স REDOX ৰেডক্স। ৰেডক্স ৰিয়েকশ্যনৰ যিটো RED, এই REDটো আহিছে ৰিডাকশ্যনৰ পৰা। ৰিডাকশ্যন অসমীয়াত কোৱা হয় বিজাৰণ। অসমীয়াত ইয়াত কোৱা হয় বিজাৰণ বিক্ৰিয়া। বিজাৰণ OX ৰেড RED OX টো আহিছে অক্সিডেশ্যনৰ পৰা। অক্সিডেশ্যন অসমীয়াত ইয়াক কোৱা হয় জাৰণ। জাৰণ বিক্ৰিয়া। জাৰণ বিজাৰণ বিক্ৰিয়া। ৰেডক্সৰ অসমীয়াটো হৈছে জাৰণ বিজাৰণ বিক্ৰিয়া। ৰিডাকশ্যন অক্সিডেশ্যন। এই ৰেডক্স ৰিয়েকশ্যনটো কেমিষ্ট্ৰিত এটা বহুত ভাৱে ব্যৱহাৰ হোৱা এটা ৰাসায়নিক বিজ্ঞান। বহুত ৱাইডলি বা বহুত ভাষ্টলি ব্যৱহাৰ হয়। আমাৰ ডে টু ডে লাইফতো ৰেডক্স ৰিয়েকশ্যনটো এনে ব্যৱহাৰ হৈ থাকে। ইয়াত প্ৰথমে দিয়া আছে where there is a oxidation, য'ত অক্সিডেশ্যন হয়, there is always reduction, ৰিডাকশ্যন হ'ব। কোনোবা এটা ৰিয়েকশ্যনৰ যদি অক্সিডেশ্যন হয় তেতিয়াহ'লে তাত ৰিডাকশ্যন থাকিব। অক্সিডেশ্যন আৰু ৰিডাকশ্যন দুটা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি নিচিনা। প্ৰথম লাইনটোৱে দিয়া আছে কেমিষ্ট্ৰি ডিল উইথ ভেৰাইটিজ অফ মেটাৰ এণ্ড চেঞ্জ অফ ওৱান কাইণ্ড অফ মেটাৰ ইনটু আনাডাৰ। তাত কেমিষ্ট্ৰিয়ে আমাৰ বস্তুবিলাকৰ পদাৰ্থবিলাকৰ বিভিন্ন ধৰণৰ গুণ বা চেঞ্জবিলাকৰ বিষয়ে আলোচনা কৰে। পদাৰ্থ এটা প্ৰথম অৱস্থাৰ পৰা বেলেগ এটা অৱস্থালৈ যিটো চেঞ্জ হওঁতে, অৰ্থাৎ কোনোবা এটা অৱস্থাৰ ওপৰত প্ৰথমতে বেলেগৰ লগত বিক্ৰিয়া কৰিলে, বিক্ৰিয়া হোৱাৰ পিছত সেই ট্ৰেন্সফৰ্ম হৈ পেলাই আন এটা নতুন প্ৰডাক্টলৈ ৰূপান্তৰিত হয়। সেই ৰূপান্তৰিত হওঁতে যিবিলাক ৰিয়েকশ্যন ইনভলভ হয় তাৰ ভিতৰত বহুতভাৱে ব্যৱহাৰ হোৱা এটা ৰিয়েকশ্যন হৈ গ'ল ৰেডক্স ৰিয়েকশ্যন। এই ৰেডক্স ৰিয়েকশ্যন য'ত নেকি অক্সিডেশ্যন আৰু ৰিডাকশ্যন দুইটা ৰিয়েকশ্যনে ইনভলভ থাকে। এতিয়া আমাৰ ডে টু ডে লাইফৰ বা আমাৰ ছায়েন্সৰ বিভিন্ন ধৰণৰ যিবিলাক ডিপাৰ্টমেণ্ট, ফাৰ্মাচিউটিকেল ছায়েন্স, ফাৰ্মাচিউটিকেল ছায়েন্স বা ফাৰ্মাচিউটিকেল ডিপাৰ্টমেণ্টতে হওক, লাগিলে বায়'লজিকেল ডিপাৰ্টমেণ্ট হওক, ইণ্ডাষ্ট্ৰিয়েলিয়ে হওক, মেটেলাৰ্জিকেলিয়ে হওক, এগ্ৰিকালচাৰেলে হওক, সকলো ধৰণৰ তাতে যিবিলাক ৰিয়েকশ্যন হয় তাত মেক্সিমাম ৰেডক্স ৰিয়েকশ্যন ইনভলভ। আৰু বিভিন্ন ধৰণৰ বস্তু প্ৰডিউচ কৰিবৰ কাৰণেও, মেনুফেকচাৰিঙৰ কাৰণেও কি কৰা হয়, আমাৰ ৰেডক্স ৰিয়েকশ্যনবিলাক ব্যৱহাৰ কৰা হয়। ৰেডক্স ৰিয়েকশ্যনটোৰ ব্যৱহাৰ হয়। আৰু এনভাইৰমেণ্টেলি এটা মষ্টলি ডিছকাশ্যন টপিক বা মষ্টলি এটা বৰ্তমান এনভাইৰমেণ্টেল এটা ইছ্যুৰ লগত জড়িত, এইটো হৈছে হাইড্ৰজেন ইকনমি। এইটো হাইড্ৰজেন ইকনমি। হাইড্ৰজেন ইকনমি। ইয়াত কি কৰা হৈছে, লিকুইড হাইড্ৰজেনক ফুয়েল হিচাপে ব্যৱহাৰ কৰিছে, ইন্ধন হিচাপে ব্যৱহাৰ কৰা হৈছে। এই হাইড্ৰজেনটো, লিকুইড হাইড্ৰজেনটো আমি ৱাটাৰৰ পৰা লোৱা হয়। ৱাটাৰৰ পৰা এই হাইড্ৰজেনটো উলিয়াই লোৱা হয়। তাৰপিছত আৰু এটা টপিক আছিলে ওজন হল। ওজন আমি জানো O3 ওজন, O3 এই ওজন হলটোৰ ডেভেলপমেণ্টতো যিটো ৰিয়েকশ্যন মষ্টলি ইনভলভ হৈছে সেইটো হৈ গৈছে ৰেডক্স ৰিয়েকশ্যন, অক্সিডেশ্যন ৰিডাকশ্যন ৰিয়েকশ্যন। এইটো হৈ গ'ল আমাৰ কমন ফাৰ্ষ্ট কথা। তাৰপিছত নেক্সট ইয়াৰ পিছত আহি গ'ল ক্লাছিকেল আইডিয়া অফ ৰেডক্স ৰিয়েকশ্যন, অক্সিডেশ্যন ৰিডাকশ্যন ৰিয়েকশ্যন। অক্সিডেশ্যন ৰিডাকশ্যন ৰিয়েকশ্যন আমি পাই আহিছো, এতিয়ালৈকে পাইছো অক্সিডেশ্যন ৰিয়েকশ্যন মানে পাই আহিছো যে এডিশ্যন অফ অক্সিজেন, এডিশ্যন অফ অক্সিজেন, এডিশ্যন অফ অক্সিজেন। The reaction in which addition of oxygen involved, that reaction is called oxidation reaction. আৰু এটা পাইছো ৰিডাকশ্যন ৰিয়েকশ্যনত, কি পাইছো ৰিডাকশ্যন ৰিয়েকশ্যনতো পাইছিলো যে এডিশ্যন অফ হাইড্ৰজেন, এডিশ্যন অফ হাইড্ৰজেন। ঠিক তেনেদৰে অক্সিজেনত পাইছো আকৌ ৰিমুভেল অফ হাইড্ৰজেন, ৰিমুভেল অফ হাইড্ৰজেন। আকৌ তেনেকে ৰিডাকশ্যনত পাইছো ৰিমুভেল অফ অক্সিজেন, ৰিমুভেল অফ
অক্সিজেন। এই দুটা কথা আমি ইতিমধ্যে পাই আহিছো। কোনোবা এটা ৰিয়েকশ্যনত যদি অক্সিজেন এড হয় বা অক্সিজেন লগ লাগে তেতিয়া সেইটোক কম অক্সিডেশ্যন ৰিয়েকশ্যন। আকৌ যদি হাইড্ৰোজেন ওলাই যায় বা হাইড্ৰোজেনটো ৰিমুভ হয় তেতিয়াও তাক কোৱা হ'ম অক্সিডেশ্যন ৰিয়েকশ্যন। ভালে পাইছো। হাইড্ৰোজেন যেতিয়া এড হ'ব হাইড্ৰোজেন যেতিয়া লগ লাগিব সেইটো ৰিয়েকশ্যনক কম ৰিডাকশ্যন। আকৌ অক্সিজেন যেতিয়া ৰিমুভ হ'ব অক্সিজেনটো যেতিয়া ওলাই যাব তেতিয়া তাক কম আকৌ ৰিডাকশ্যন। তাৰে এটা ৰিয়েকশ্যন হ'ল মেগনেছিয়ামৰ লগত অক্সিজেন লগ লাগি মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে। ক্লাছ 9-10ত পাইছা মেগনেছিয়ামৰ ফিটা এডাল যেতিয়া আমি জ্বলাই দিওঁ তেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন। ইয়াত মেগনেছিয়ামে কাৰ লগত লগ লাগিলে অক্সিজেন লগ লাগিলে মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। এইটো এটা অক্সিডেশ্যন ৰিয়েকশ্যন। ঠিক তেনেদৰে ইয়াত ছালফাৰে অক্সিজেনৰ লগত লগ লাগি ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰিছে। এইটো এটা অক্সিডেশ্যন ৰিয়েকশ্যন। নেক্সট এনেকুৱা কিছুমান ৰিয়েকশ্যন পাম এতিয়া য'ত নেকি কি হয় হাইড্ৰোজেনটো ৰিমুভ হৈছে। তাৰে এটা উদাহৰণ এইটো। ইয়াত কি হৈ গৈছে মিথেন CH4 মিথেনৰ লগত অক্সিজেন লগ লাগিছে গৈ পেলাই কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। ইয়াত মন কৰা ইয়াত যিটো মিথেন আছিলে মিথেনত কাৰ্বনৰ লগত হাইড্ৰোজেন আছিলে 4টা। কিন্তু এইফালে যিটো প্ৰডাক্ট ফৰ্ম হ'ল কাৰ্বন ডাই অক্সাইড ইয়াত কাৰ্বনৰ লগত হাইড্ৰোজেন নাই হাইড্ৰোজেনখিনি কি হৈ গ'ল ৰিমুভ হ'ল। ইয়াত হাইড্ৰোজেন কি হৈ গৈছে ৰিমুভ। গতিকে এইটো ইয়াত অক্সিডেশ্যন আছে। কাৰ্বনৰ লগত অক্সিজেন লগ লাগিছে লগতে কি হৈছে হাইড্ৰোজেনখিনি ওলাই গৈছে। গতিকে এইটো এটা ৰিমুভেল অফ হাইড্ৰোজেন ইনভলভ হয় অক্সিডেশ্যন ৰিয়েকশ্যনৰ এটা উদাহৰণ। ঠিক তেনেদৰে আৰু এটা নেক্সট ৰিয়েকশ্যনৰ যাওঁ এইটো হাইড্ৰোজেন ছালফাইড। ইয়াত ছালফাৰৰ লগত কি আছে হাইড্ৰোজেন আছে। ছালফাৰৰ লগত হাইড্ৰোজেন আছে কিন্তু ইয়াৰ যিটো প্ৰডাক্টটো ইয়াত ছালফাৰটো অকলে আছে ইয়াৰ হাইড্ৰোজেনটো কি হৈ গ'ল ওলাই গ'ল হাইড্ৰোজেনটো ৰিমুভ হ'ল। ইয়াত ছালফাৰটো গতিকে কি হৈ গৈছে অক্সিডেশ্যন হৈছে। নেক্সট আৰু কিছুমান এনেকুৱা আমি ৰিয়েকশ্যন পাম যিবিলাক ৰিয়েকশ্যন নেকি কি হয় অক্সিডেশ্যন হৈছে কিন্তু অক্সিজেন এড হোৱা নাই। অক্সিজেনৰ ঠাইত কিছুমান ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট লগ লাগিছে। এতিয়া আছে তাৰে এটা উদাহৰণ মেগনেছিয়ামৰ লগত কি লাগিব ফ্ল'ৰিন লগ লাগি মেগনেছিয়াম ফ্ল'ৰাইড উৎপন্ন হৈছে। কিন্তু ইয়াত মেগনেছিয়ামটো অক্সিডেশ্যন হৈছে কিয়নো F2 ক্লৰিন ব্ৰমিন এইবিলাক একোটা ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট। কিয়নো ফ্ল'ৰিনৰ ওপৰত নিগেটিভ চাৰ্জ থাকে ক্লৰিনৰ ওপৰতো নিগেটিভ চাৰ্জ থাকে। আয়ন অৱস্থাত ফ্ল'ৰিনটো ফ্ল'ৰাইড Cl নিগেটিভ ক্ল'ৰাইড। অক্সিজেনৰ ওপৰত যেনেকে O2 নিগেটিভ থাকে অক্সাইড। গতিকে মেগনেছিয়াম এইকেইটা ৰিয়েকশ্যন মেগনেছিয়ামৰ লগত ফ্ল'ৰিন লগ লাগি মেগনেছিয়াম ফ্ল'ৰাইড উৎপন্ন হৈছে। মেগনেছিয়ামৰ লগত ক্লৰিন লগ লাগিছে মেগনেছিয়াম ক্লৰাইড উৎপন্ন হৈছে। মেগনেছিয়ামৰ লগত ছালফাৰ লগ লাগিছে মেগনেছিয়াম ছালফাইড উৎপন্ন হৈছে। এই ফ্ল'ৰিন ক্লৰিন আৰু ছালফাৰ এই আটাইকেইটা মেগনেছিয়ামতকে বেছি ইলেক্ট্ৰনিগেটিভ মোৰ ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট। অৰ্থাৎ এতিয়া আমি এটা কথা গম পালো যে যেতিয়া কোনোবা এটা এলিমেণ্টৰ লগত ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট লগ লাগে তেতিয়াও কি হয় অক্সিডেশ্যন অৰ্থাৎ এডিশ্যন অফ electronegative element. The reaction in which addition of electronegative elements involved, these are also called as oxidation reaction. এইবিলাকক আমি কি বুলি কম oxidation reaction. এতিয়ালৈকে আমি পাই আহিছিলো এডিশ্যন অফ অক্সিজেন কিন্তু আৰু এটা টাৰ্ম পাই গলো যে এডিশ্যন অফ ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট ইজ অলছো কল্ড অক্সিডেশ্যন ৰিয়েকশ্যন। আৰু কিছুমান ৰিয়েকশ্যন আছে য'ত নেকি কি হয় কিছুমান ইলেক্ট্ৰপজিটিভ এলিমেণ্ট ৰিমুভ হয় আঁতৰি যায় ইলেক্ট্ৰপজিটিভ এলিমেণ্ট।
যেনেকে তাৰে এটা উদাহৰণ ধৰি ললো পটাছিয়ামটো এটা ইলেক্ট্ৰপজিটিভ এলিমেণ্ট। এনেকে হাইড্ৰজেন ইলেক্ট্ৰপজিটিভ, হাইড্ৰজেন H পজিটিভ থাকে। পটাছিয়ামটো এটা কি হয় ইলেক্ট্ৰপজিটিভ। তাৰে এটা ৰিয়েকচন দিয়া আছে। ইয়াত দিয়া আছে কি হয় ফেৰচাইন। এই ফেৰচাইনত পটাছিয়াম আছে 4টা। ইফালৰ ৰিয়েকচন হৈ পেলাই উৎপন্ন হৈ গৈছে ফেৰিচাইনাইড। পটাছিয়াম ইয়াত 4টা আছিলে, ইয়াত 3টা আছে। এটা পটাছিয়াম ওলাই গৈছে, অৰ্থাৎ ইলেক্ট্ৰপজিটিভ এলিমেণ্ট এটা ওলাই গৈছে। গতিকে ইয়াত কি কৈছে ৰিমুভেল অফ ইলেক্ট্ৰপজিটিভ ৰিয়েকচন। ইয়াতো বস্তুটো কি হৈ গৈছে অক্সিডেশ্যন হৈছে। আমি আগতে অক্সিডেশ্যনত পাইছিলো যে ৰিমুভেল অফ হাইড্ৰজেন ইজ অলছ কল্ড অক্সিডেশ্যন। পাইছিলো যে এইটো ৰিমুভেল অফ হাইড্ৰজেন ইজ অলছ কল্ড অক্সিডেশ্যন। ইয়াত এতিয়া পাম ৰিমুভেল অফ ইলেক্ট্ৰপজিটিভ এলিমেণ্ট ইজ অলছ কল্ড অক্সিডেশ্যন। গতিকে অক্সিডেশ্যনত আমি এতিয়ালৈকে কেইটা পইণ্ট পালো? অক্সিডেশ্যনত আৰু এটা পইণ্ট পাই গলো, এইটো হৈ গল ৰিমুভেল অফ। এতিয়ালৈকে 4টা পাইছো। প্ৰথমটো পাইছো এডিশ্যন অফ অক্সিজেন, 2 নম্বৰটো পাইছো এডিশ্যন অফ ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট, 3 নম্বৰটো পাইছো ৰিমুভেল অফ হাইড্ৰজেন, 4 নম্বৰটো পাই গলো ৰিমুভেল অফ ইলেক্ট্ৰপজিটিভ এলিমেণ্ট। এইটো হৈ গল অক্সিডেশ্যন। ঠিক তেনেদৰে ৰিডাকশ্যনৰ ক্ষেত্ৰতো পাম আমি। নেক্সট ৰিডাকশ্যনৰ ক্ষেত্ৰত এতিয়ালৈকে আমি ৰিডাকশ্যনৰ ক্ষেত্ৰত পাইছিলো এডিশ্যন অফ হাইড্ৰজেন। Addition of hydrogen is called oxidation reaction, or addition of hydrogen is called reduction reaction, or removal of oxygen is also called reduction reaction. Removal of এতিয়ালৈকে আমি পাইছিলো reduction reactionৰ ক্ষেত্ৰত পাইছিলো 1 নম্বৰ পাইছো addition of hydrogen, আৰু এটা পাইছিলো 2 নম্বৰটো removal of oxygen. এতিয়া আৰু এটা পাম addition of hydrogen বা addition of electropositive element. Electropositive element is also called reduction reaction. হাইড্ৰজেনে হওক বা ইলেক্ট্ৰপজিটিভ এলিমেণ্টে হওক কিবা এটা যদি এড হয় তেতিয়াও তাক কোৱা হয় ৰিডাকশ্যন ৰিয়েকশ্যন। ঠিক সেইদৰে ৰিমুভেল অফ অক্সিজেন বা ৰিমুভেল অফ ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট হলেও তাক কোৱা হয় ৰিডাকশ্যন ৰিয়েকশ্যন। ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট তাই কিছুমান আমি উদাহৰণ ল'ম। এইটো হৈ গ'ল মাৰ্কিউৰিক অক্সাইড HgO, এইটো ৰিয়েকশ্যন মাজলৈ আনি লৈছো মই পেজটো। মাৰ্কিউৰিক অক্সাইড HgO, মাৰ্কিউৰিক অক্সাইডৰ পৰা কি উৎপন্ন গৈছে মাৰ্কিউৰি আৰু অক্সিজেন। ইয়াত কি হৈ গৈছে মাৰ্কিউৰি, ইয়াত অক্সিজেনটো ৰিমুভ হৈছে, ৰিমুভেল অফ অক্সিজেন। মাৰ্কিউৰিক অক্সাইডৰ পৰা অক্সিজেনটো ৰিমুভ হৈছে, অক্সিজেন ৰিমুভ হোৱা মানে এইটো ৰিডাকশ্যন ৰিয়েকশ্যন। ঠিক তেনেদৰে ফেৰিক ক্লৰাইড, এইটো ফেৰিক ক্লৰাইড আছে, ফেৰিক ক্লৰাইডৰ লগত হাইড্ৰজেন লগ লাগিছে, লগ লাগি কি উৎপন্ন হৈ গৈছে ফেৰাছ ক্লৰাইড। ক্লৰিন, ইয়াত ফেৰিক ক্লৰাইডত ক্লৰিন কেইটা আছিলে 3টা, কিন্তু ফেৰাছ ক্লৰাইডত ক্লৰিন কেইটা আছে 2টা, অৰ্থাৎ ক্লৰিন 3টাৰ পৰা 2টা হ'ল, এটাই ক্লৰিন কি হৈ গ'ল ওলাই গ'ল। ক্লৰিন বিলাক কি হয় ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট, অৰ্থাৎ ৰিমুভেল অফ ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট হৈছে। ইয়াত কি হৈ গৈছে ৰিমুভেল অফ ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট। ৰিমুভ ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট বিলাক ৰিমুভ হলে তাক ৰিডাকশ্যন ৰিয়েকশ্যন বুলি কোৱা। নেক্সট পিছৰ ৰিয়েকশ্যনটো এইটো এলকিন, এইটো এটা হৈছে, এইটোক কোৱা হয় ইথিন, এইটোক কোৱা হয় ইথিন। এলকিনৰ লগত হাইড্ৰজেন লগ লাগিছে, হাইড্ৰজেন লগ লাগিলে আমি কম এডিশ্যন অফ হাইড্ৰজেন হলে কি হ'ব, এইটো এটা কি ৰিয়েকশ্যন ৰিডাকশ্যন ৰিয়েকশ্যন। নেক্সট আহি গ'ল মাৰ্কিউৰিক ক্লৰাইড। মাৰ্কিউৰিক ক্লৰাইডৰ লগত আমি ষ্টেনাছ ক্লৰাইড যোগ কৰিছো,
তাৰ পিছত উৎপন্ন হৈছে মাৰ্কিউৰাছ ক্লৰাইড আৰু ষ্টেনিক ক্লৰাইড। এতিয়া চাওক এইটো আছিলে মাৰ্কিউৰিক ক্লৰাইড। মাৰ্কিউৰিক ক্লৰাইডত Hg আছিলে এটা, মাৰ্কিউৰাছ ক্লৰাইডত হৈ গ'ল Hg দুটা। ইয়াতে Hg কেইটা হৈ গ'ল দুটা। Hg টো হৈছে Hg ওপৰত পজিটিভ চাৰ্জ থাকে, Hg ৰ ওপৰত পজিটিভ চাৰ্জ। Hg টো হৈ গৈছে এটা ইলেক্ট্ৰপজিটিভ এলিমেণ্ট, অৰ্থাৎ ইলেক্ট্ৰপজিটিভ এলিমেণ্ট কি হৈছে যোগ হৈছে। ইলেক্ট্ৰপজিটিভ এলিমেণ্ট যোগ হলে আমি কওঁ কি ৰিয়েকচন, ৰিডাকচন ৰিয়েকচন। ইলেক্ট্ৰপজিটিভ এলিমেণ্ট যেতিয়া যোগ হয় তেতিয়া তাক কোৱা হয় ৰিডাকচন। নেক্সট পিছৰটো চাওঁ, ইয়াত কি হৈ গৈছে, এইটো হৈ গ'ল ষ্টেনাছ ক্লৰাইড। ষ্টেনাছ ক্লৰাইডত ক্লৰিন চোৱা, ক্লৰিন ইয়াত দুটা আছে, তাৰপিছত গৈ পেলাই কি হয় ষ্টেনিক ক্লৰাইড। ষ্টেনাছৰ পৰা ষ্টেনিক, ষ্টেনাছত ক্লৰিন দুটা আছে, ইয়াত ক্লৰিন চাৰিটা হ'ল। ক্লৰিনটো হৈছে ইলেক্ট্ৰন নিগেটিভ এলিমেণ্ট। ক্লৰিনটো কি হৈ গ'ল ইলেক্ট্ৰন নিগেটিভ এলিমেণ্ট। গতিকে ইলেক্ট্ৰন নিগেটিভ এলিমেণ্ট ইয়াত এড হৈছে, গতিকে এইটো হৈ গ'ল অক্সিডেশ্যন ৰিয়েকচন। কি হৈ গ'ল অক্সিডেশ্যন ৰিয়েকচন। য'ত নেকি যোনবিলাক ৰিয়েকচনত অক্সিডেশ্যন আৰু ৰিডাকচন দুইটাই ইনভলভ থাকিব, সেই তেনেকুৱা ধৰণৰ ৰিয়েকচন বিলাকক আমি কি বুলি কওঁ ৰেডক্স ৰিয়েকচন। অক্সিডেশ্যন আৰু ৰিডাকচন দুইটা থাকিলে তাত ৰেডক্স ৰিয়েকচন। প্ৰব্লেম 8.1 যিকেইটা প্ৰশ্ন আছে সেইকেইটা আলোচনা কৰি দিছো। কি দিয়া আছে, ইন দ্য ৰিয়েকচনছ given below identify the species undergoing oxidation and reduction। এই যিকেইটা ৰিয়েকচন আছে ৰিয়েকচন কেইটাৰ কোনটো অক্সিডেশ্যন হৈছে কোনটো ৰিডাকচন হৈছে আমাক চাব লাগছে। ফাৰ্ষ্ট ৰিয়েকচনটোত কি দিছে, ফাৰ্ষ্ট ৰিয়েকচন দিছে হাইড্ৰোজেন সালফাইড H2S, H2S। হাইড্ৰোজেন সালফাইডৰ লগত ক্লৰিন যোগ হৈছে, যোগ পেলাই উৎপন্ন হৈছে HCl আৰু সালফাৰ। ইয়াত H2S, ইয়াত সালফাৰৰ লগত কি আছে হাইড্ৰোজেন লগ লাগি আছে, কিন্তু ইয়াত কি হৈ গ'ল হাইড্ৰোজেনটো কি হৈ গ'ল, এই হাইড্ৰোজেন কেইটা কি হৈ গ'ল ওলাই গ'ল, হাইড্ৰোজেনটো ৰিমুভ হৈছে। হাইড্ৰোজেন ৰিমুভ হলে এই ৰিয়েকচনটো কম অক্সিডেশ্যন ৰিয়েকচন। নেক্সট পিছত ইয়াত ক্লৰিন, ক্লৰিনৰ লগত কি হয়, ইয়াত ক্লৰিন আছে, ক্লৰিনৰ লগত কি হৈ গ'ল হাইড্ৰোজেন লগ লাগিল, গতিকে হাইড্ৰোজেন লগ লাগিলে এই ৰিয়েকচনটো হাইড্ৰোজেন এড হৈছে, গতিকে এই ৰিয়েকচনটো কম ৰিডাকচন ৰিয়েকচন। ইয়াত সালফাৰটো কি হৈ গৈছে অক্সিডেশ্যন হৈছে, আৰু ইয়াত কি হৈ গৈছে ক্লৰিনটো কি হৈছে ৰিডাকচন। নেক্সট 2 নম্বৰ ৰিয়েকচন। 2 নম্বৰ ৰিয়েকচনত কি দিছে এইটো চাব, আইৰন অক্সাইড লগত এলুমিনিয়াম লগ লাগিছে, এইফালে আইৰন উৎপন্ন হৈছে আৰু এলুমিনিয়াম অক্সাইড উৎপন্ন হৈছে। ইয়াত কি হৈ গৈছে দুটা ৰিয়েকচন হ'ব, এইটো এটা ৰিয়েকচন বেকা হৈ গৈছে। ইয়াত কি হৈ গৈছে আইৰন অক্সাইড, এই আইৰন অক্সাইডটোৰ পৰা আইৰন হৈছে, তাৰপৰা এই এলুমিনিয়ামটোৰ পৰা এলুমিনিয়াম অক্সাইড হৈছে। দুটা পাৰ্টত ভাগ কৰি দিব পাৰো আমি, Fe3O4 এইটোৰ পৰা কি হৈ গৈছে Fe হৈছে, আৰু এলুমিনিয়াম Al2ৰ পৰা গৈ পেলাই Al2O3 হৈছে। ইয়াত ডাইৰেক্ট ওলাই আছে, ইয়াত কি হৈ গৈছে অক্সিজেন কি হৈ গৈছে ওলাই গৈছে, ইয়াত অক্সিজেন ওলাই গৈছে, গতিকে অক্সিজেন ওলাই গলে আমি গম পাওঁ কি হ'ব এইটো ৰিডাক্স। আৰু ইয়াত এলুমিনিয়ামটোৰ লগত কি হৈ গৈছে অক্সিজেন যোগ হৈছে, গতিকে এইটো গম পাম এইটো অক্সিডেশ্যন। অক্সিজেন লগ লাগিছে এইটো অক্সিডেশ্যন, ইয়াত অক্সিজেন ওলাই গৈছে এইটো ৰিডাকচন। অৰ্থাৎ আইৰণটো কি হৈ গ'ল ৰিডাকচন হ'ল আৰু এলুমিনিয়ামটো অক্সিডেশ্যন। নেক্সট 3 নম্বৰ ৰিয়েকচন। 3 নম্বৰ ৰিয়েকচনটো দিছে ছডিয়ামৰ লগত হাইড্ৰোজেন লগ লাগি ছডিয়াম হাইড্ৰাইড উৎপন্ন হৈছে, Na+H2, Na8 উৎপন্ন হৈছে। ইয়াত ছডিয়ামৰ লগত হাইড্ৰোজেন বিক্ৰিয়া কৰি পেলাই কি হৈছে ছডিয়াম হাইড্ৰাইড উৎপন্ন হৈছে। এই ৰিয়েকচনটোত ছডিয়ামটো আকৌ অক্সিডেশ্যন হৈছে, ছডিয়ামটো ইয়াত হাইড্ৰোজেন লগ লাগিলেও ইয়াত অক্সিডেশ্যন হৈছে। ইয়াত
কিছুমান নতুন কথা আহিব। ইয়াত আমি এই ৰিয়েকচনটো এনেকুৱা টাইপৰ যিবিলাক ৰিয়েকচন থাকিব, সেই ৰিয়েকচন বিলাকৰ অক্সিডেশ্যন ৰিডাকচনৰ বিষয়ে জানিবলৈ হ'লে আৰু কিছুমান কথা জানিব লাগিব। সেইবোৰ হৈ গ'ল ইলেক্ট্ৰনেগেটিভিটিৰ কথা। ইলেক্ট্ৰনেগেটিভিটি বা ইলেক্ট্ৰনৰ ওপৰত জানিব লাগিব। অৰ্থাৎ ৰিডাকচন অক্সিডেশ্যন ৰিয়েকচনখিনি আৰু জানিবলৈ হ'লে আৰু এনেকুৱা ধৰণৰ ৰিয়েকচনৰ কথাবিলাকৰ বিষয়ে জানিবলৈ হ'লে আমি ইলেক্ট্ৰনৰ এটা কনচেপ্ট শিকিব লাগিব, য'ত ইলেক্ট্ৰন লছ আৰু ইলেক্ট্ৰন গেইন কৰাৰ ওপৰতো ভিত্তি কৰি আমি অক্সিডেশ্যন আৰু ৰিডাকচন ৰিয়েকচন বিলাক আমি কি কৰিব পাৰিম, ডিষ্টিংগুইছ কৰিব পাৰিম। কোনটো অক্সিডেশ্যন হৈছে, কোনটো ৰিডাকচন হ'ব, আমি সেই ইলেক্ট্ৰন লছ আৰু গেইনৰ পৰা আমি গম পাব পাৰিম। আমি নেক্সট পাৰ্টটোলৈ গৈছো এতিয়া। ইয়াত দিয়া আছে এইটো ৰেডক্স ৰিয়েকচন ইন টাৰ্মছ অফ ইলেক্ট্ৰন ট্ৰান্সফাৰ ৰিয়েকচন। প্ৰথমে আমাক কিছুমান ৰিয়েকচন দিছে। ছডিয়ামে ক্লৰিনৰ লগত বিক্ৰিয়া কৰি ছডিয়াম ক্লৰাইড উৎপন্ন হৈছে। ছডিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ছডিয়াম অক্সাইড উৎপন্ন হৈছে। ছডিয়ামে ছালফাৰৰ লগত বিক্ৰিয়া কৰি ছডিয়াম ছালফাইড উৎপন্ন হৈছে। কিন্তু এই তিনিওটা ৰিয়েকচনতে ছডিয়ামটো কি হৈছে, অক্সিডেশ্যন হৈছে। তিনিওটা ৰিয়েকচনতে কি হৈছে, অক্সিডেশ্যন হৈছে। ইয়াত ছডিয়ামৰ লগত অক্সিজেন লগ লাগিছে, অক্সিডেশ্যন হৈছে, এইটো ঠিকে আছে। কিন্তু ক্লৰিন আৰু ছালফাৰ এইকেইটা লগ লাগিও কি হৈ গৈছে, ছডিয়ামটো অক্সিডেশ্যন হৈছে। কিয় হৈছে? কিয় নেকি ছডিয়ামতকে ক্লৰিনৰ ইলেক্ট্ৰনেগেটিভিটি বেছি আৰু ছডিয়ামতকে ছালফাৰৰ ইলেক্ট্ৰনেগেটিভিটি বেছি। অক্সিজেনৰটো ইলেক্ট্ৰনেগেটিভিটি বেছি। ক্লৰিন, অক্সিজেন, ছালফাৰ এই তিনিওটাৰে ছডিয়ামতকৈ ইলেক্ট্ৰনেগেটিভিটিটো বেছি। অৰ্থাৎ আমি এতিয়াৰ পৰা গম পালো যে ইলেক্ট্ৰনেগেটিভ এলিমেণ্ট লগ লাগিলেও সেই স্পেচিছটো কি হৈ যায়, অক্সিডেশ্যন হৈ যায়। অৰ্থাৎ আমি নতুনকৈ আৰু এটা কথা গম পালো যে ইলেক্ট্ৰনেগেটিভ এলিমেণ্ট এটা যেতিয়া লগ লাগে তেতিয়া সেই এলিমেণ্টটো কি হৈ যায়, অক্সিডেশ্যন হৈ যায়। অৰ্থাৎ আমি এতিয়া ৰিয়েকচনটো অকণ ভাঙি পেলাই চাওঁ। এইটো ইয়াত তলত দিয়া আছে। ইয়াত ছডিয়ামটো কি হৈ গৈছে, অক্সিডেশ্যন হৈছে। ছডিয়ামে কি কৰিছে, ইলেক্ট্ৰন লছ কৰিছে। ইলেক্ট্ৰন কি কৰিছে, লছ কৰিছে। লছ কৰিলে কি হৈ গ'ল, অক্সিডেশ্যন। ইলেক্ট্ৰন লছ কৰা মানে কি হৈ গ'ল, অক্সিডেশ্যন। ইয়াত চাওক, ইয়াত ক্লৰিনটোৱে কি কৰিলে, ইলেক্ট্ৰন গেইন কৰিছে। এটা অক্সিডেশ্যন হলে আমি আগতেও পাইছো, প্ৰথমতে কৈছিলো যে কোনোবা এটা ৰিয়েকচনত অক্সিডেশ্যন থাকিলে তাত ৰিডাকচন থাকিব। গতিকে ছডিয়ামটো কি হৈছে, অক্সিডেশ্যন হৈছে। ক্লৰিনটো কি হ'ব, তেতিয়াহ'লে ৰিডাকচন হ'ব। ক্লৰিনে ইলেক্ট্ৰন কি কৰিছে, গেইন কৰিছে। গতিকে আমি গম পালো যে ইলেক্ট্ৰন গেইন কৰিলে কি হৈ যায়, ৰিডাকচন হয় আৰু ইলেক্ট্ৰন লছ কৰিলে অক্সিডেশ্যন। ঠিক তেনেদৰে পিছৰ ৰিয়েকচনৰ ক্ষেত্ৰত ছডিয়াম অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ছডিয়াম অক্সাইড উৎপন্ন হৈছে। ইয়াতো ছডিয়ামে ইলেক্ট্ৰন লছ কৰিছে, ছডিয়াম আয়ন উৎপন্ন কৰিছে। এইটো কি হৈ গ'ল, অক্সিডেশ্যন হৈছে। ঠিক তেনেদৰে অক্সিজেনে আকৌ ইলেক্ট্ৰন গেইন কৰিছে। গেইন কৰা এইটো কি হৈ গ'ল, এইটো হৈ গ'ল ৰিডাকচন। ঠিক তেনেদৰে ছডিয়ামে কি কৰিছে, ছডিয়ামে ছালফাৰৰ লগত বিক্ৰিয়া কৰি পেলাই ছডিয়াম ছালফাইড উৎপন্ন কৰিছে। ছডিয়ামে ইলেক্ট্ৰন লছ কৰি পেলাই ছডিয়াম আয়ন উৎপন্ন কৰিছে। ছডিয়ামে কি কৰিছে, ইলেক্ট্ৰন লছ কৰি পেলাই ছডিয়াম আয়ন উৎপন্ন কৰিছে। লছ অফ ইলেক্ট্ৰন, গতিকে ইয়াতো এইটো কি হৈ গৈছে, অক্সিডেশ্যন। ঠিক তেনেদৰে ইয়াত ছালফাৰে কি কৰিছে, ইলেক্ট্ৰন গেইন কৰিছে। গেইন কৰিলে কি হৈ যাব, ৰিডাকচন। গতিকে আমি এটা নতুন কথা শিকিছো এতিয়ালৈ। কি শিকিলো, যে ইলেক্ট্ৰনৰ কনচেপ্টৰ ওপৰত অক্সিডেশ্যন ৰিডাকচন আমি চিনাক্ত কৰিবলৈ শিকিছো। ইলেক্ট্ৰন লছ কৰিলে অক্সিডেশ্যন, ইলেক্ট্ৰন গেইন কৰিলে ৰিডাকচন। এইখিনি কথা এইটো এই পাৰ্টটো লৈ যোৱা। ইয়াত লিখাই আছে কিতাপখনত ধুনীয়াকে। অৰ্থাৎ এই ৰিয়েকচন বিলাকত আমি কি কৰো, দুটা পাৰ্টত ভাগ কৰিছো, এইটো কৈ দিছো। এই ৰিয়েকচনটো এটা কমপ্লিট ৰিয়েকচন। এই ৰিয়েকচনটো এইটো এটা পাৰ্ট, ছডিয়ামৰ পৰা কি হৈ গৈছে, ছডিয়াম আয়ন উৎপন্ন হৈছে আৰু ক্লৰিনৰ পৰা ক্লৰাইড আয়ন উৎপন্ন হৈছে, দুটা পাৰ্ট। এইটো হৈছে অক্সিডেশ্যন পাৰ্ট আৰু এইটো ৰিডাকচন পাৰ্ট। গতিকে এটা ৰিয়েকচনত আমি দুটা হাফত ভাগ কৰিছো। এইটো এটা, এই পাৰ্টটো কম অক্সিডেশ্যন হাফ ৰিয়েকচন আৰু এই পাৰ্টটো কম ৰিডাকচন হাফ ৰিয়েকচন।
তেনেকে এই ৰিয়েকশ্যনটো আছে এই পাৰ্টটোক কম অক্সিডেশ্যন হাফ ৰিয়েকশ্যন আৰু এই তলৰ পাৰ্টটোক কম ৰিডাকশ্যন হাফ ৰিয়েকশ্যন এটা ৰিয়েকশ্যন দুটা পাৰ্টত ভাগ কৰি চাইছো এটা অক্সিডেশ্যন পাৰ্ট আৰু এটা ৰিডাকশ্যন পাৰ্ট এতিয়া সেই বস্তুটোক লৈ এটা ধুনীয়াকৈ কিতাপখনত ডেফিনেশ্যনটো দিয়া আছে যে that half reaction that involve loss of electron are called oxidation reaction. Similarly, the other half reaction that involves gain of electron are called reduction reaction. গতিকে ইলেক্ট্ৰন ট্ৰেন্সফাৰৰ ক্ষেত্ৰতে আমি এই অক্সিডেশ্যন ৰিডাকশ্যনৰ কনচেপ্টটো গম পালো নেক্সট লাষ্ট এতিয়া আমি যদিহে এটা ৰিয়েকশ্যন এটা লৈ লওঁ তেতিয়া বেছি ভাল হ'ব এইটো ছডিয়াম ক্লৰাইডৰ মই ৰিয়েকশ্যনটোকে লৈছো ছডিয়ামে ক্লৰিনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছিলে ছডিয়াম ক্লৰাইড ইয়াত দুটা পাৰ্টত ভাগ কৰিছিলো দুটা পাৰ্টত মই ৰিয়েকশ্যনটো ভাগ কৰিছো এটা হ'ল অক্সিডেশ্যন পাৰ্ট আৰু এটা ৰিডাকশ্যন পাৰ্ট অক্সিডেশ্যন পাৰ্টটোত কি হৈছিলে ছডিয়ামে ইলেক্ট্ৰন লছ কৰি ইলেক্ট্ৰন এৰি দিয়ে অৰ্থাৎ ছডিয়াম আয়ন উৎপন্ন কৰিছে আকৌ ৰিডাকশ্যন পাৰ্টটোত হৈছিলে ক্লৰিনে ইলেক্ট্ৰন গ্ৰহণ কৰি ইলেক্ট্ৰন লৈ লৈছে ইলেক্ট্ৰন গ্ৰহণ কৰি ক্লৰাইড আয়ন উৎপন্ন কৰিছে ছডিয়ামটো ইয়াত কি হৈছিলে অক্সিডেশ্যন হৈছে এই ছডিয়ামটো যে অক্সিডেশ্যন হৈছে ছডিয়ামটো কি হৈছে অক্সিডেশ্যন হৈছে অক্সিডেণ্ট হবলৈ কি কৰিছিলে ইলেক্ট্ৰনটো এৰি দিছিলে সেই এৰি দিয়া ইলেক্ট্ৰনটো ছডিয়ামে যিটো ইলেক্ট্ৰন এৰি দিলে এৰি দিয়া ইলেক্ট্ৰনটো কোনে লৈছিলে ক্লৰিনে অৰ্থাৎ ক্লৰিনে কি কৰিলে ছডিয়ামক অক্সিডেশ্যন হোৱাত সহায় কৰিলে ক্লৰিনে ছডিয়ামক অক্সিডেশ্যন হোৱাত সহায় কৰিলে সেইকাৰণে ক্লৰিনে যিহেতু অক্সিডেশ্যন হোৱাত সহায় কৰিলে সেইকাৰণে এই ক্লৰিনক কোৱা হয় অক্সিডাইজিং এজেণ্ট অক্সিডাইজিং এজেণ্ট কাক কোৱা হয় এই ক্লৰিনক আকৌ কথাটো যদি উল্টাকে চাওঁ ক্লৰিন কি হৈছে ইয়াত ৰিডাকশ্যন হৈছে ক্লৰিন হৈছে ইয়াত কি হৈছে ৰিডাকশ্যন হৈছে ক্লৰিন ৰিডাকশ্যন কেনেকৈ হৈছে ইলেক্ট্ৰন গ্ৰহণ কৰি এই গ্ৰহণ কৰিবলৈ ইলেক্ট্ৰনটো ক'ৰ পৰা পালে ছডিয়ামে দিলে গতিকে ছডিয়ামে আকৌ ক্লৰিনৰ ৰিডাকশ্যন হোৱাত কি কৰিলে সহায় কৰিলে কোনে সহায় কৰিলে ছডিয়ামে কাক ক্লৰিনক কিহত ৰিডাকশ্যন হোৱাত গতিকে সেইকাৰণে ছডিয়ামক কোৱা হয় ৰিডিউচিং এজেণ্ট যিহেতু এই ৰিডাকশ্যন হোৱাত সহায় কৰিলে কাক ক্লৰিনক অৰ্থাৎ আমি আকৌ এবাৰ গম পালো যে ৰিডাকশ্যনত হোৱাত যোনে সহায় কৰিব তাক ৰিডিউচিং এজেণ্ট বুলি কয় আনহাতে অক্সিডেশ্যন হোৱাত যোনে সহায় কৰিব তাক অক্সিডাইজিং এজেণ্ট বুলি কোৱা ক্লিয়াৰ আকৌ এবাৰ কৈ দিছো ইয়াত ছডিয়ামটো অক্সিডেশ্যন হৈছে অক্সিডাইজ হৈছে ছডিয়ামটো কি হৈছে অক্সিডাইজ হৈছে কিন্তু ই ৰিডিউচিং এজেণ্ট আনহাতে ইয়াত ক্লৰিনটো কি হৈ গৈছে ৰিডাকশ্যন হৈছে ৰিডিউচ হৈছে কিন্তু ই অক্সিডাইজিং এজেণ্ট অৰ্থাৎ আমি গম পাই গলো যোনটো বস্তু ৰিডাকশ্যন হ'ব ই সদায় অক্সিডাইজিং এজেণ্ট যোনটো বস্তু অক্সিডেশ্যন হ'ব ই সদায় ৰিডিউচিং এজেণ্ট ওলোটা অক্সিডেশ্যন হোৱাটো ৰিডিউচিং এজেণ্ট আৰু ৰিডাকশ্যন হোৱাটো অক্সিডাইজিং এজেণ্ট ক্লিয়াৰ অ'কে আকৌ এবাৰ বস্তুটো এই বেছিক কনচেপ্টখিনি আকৌ এবাৰ আলোচনা কৰি দিছো এতিয়ালৈকে যিখিনি কথা আলোচনা কৰিলো সেইখিনি আকৌ এবাৰ লাষ্টত এবাৰ মোটামুটিকে গোটেইখিনি আলোচনা কৰি দিছো যিসকলে এতিয়াও কাৰোবাৰ যদি ডাউট আছে এতিয়া ক্লিয়াৰ হৈ যাব এইটো ভাগ কৰি লৈছো অক্সিডেশ্যনত আমি কি পালো এতিয়ালৈকে অক্সিডেশ্যন পাৰ্টটো অক্সিডেশ্যন ৰিয়েকশ্যন এক নম্বৰটো পাই গৈছিলো আমি জানো আগতেও পাইছো এইটো আছিলে এডিশ্যন অফ অক্সিজেন অক্সিজেন এড হলে তাক আমি অক্সিডেশ্যন ৰিয়েকশ্যন বুলি দুই নম্বৰটো পাইছিলো ৰিমুভেল অফ হাইড্ৰজেন তিন নম্বৰত পাইছিলো এডিশ্যন অফ
ইলেক্ট্ৰনেগেটিভ এলিমেণ্ট, ইলেক্ট্ৰনেগেটিভ এলিমেণ্ট কোনবিলাক আছিলে? ক্লৰিন, ক্লৰিন এইবিলাক ইলেক্ট্ৰনেগেটিভ এলিমেণ্ট। 4 নম্বৰটো পাইছিলো ৰিমুভেল অফ electropositive element is also called oxidation reaction. Removal of electropositive element, positive element is also called oxidation reaction. Last point to পাইছিলো আমি ইলেক্ট্ৰনৰ ক্ষেত্ৰত ইলেক্ট্ৰন, loss of electron is also called oxidation reaction. Loss of electron is also called oxidation reaction. অৰ্থাৎ অক্সিডেশ্যন ৰিয়েকশ্যনৰ ক্ষেত্ৰত আমি এই 5টা পইণ্ট এডিশ্যন অফ অক্সিজেন, ৰিমুভেল অফ হাইড্ৰজেন, এডিশ্যন অফ ইলেক্ট্ৰনেগেটিভ এলিমেণ্ট, ৰিমুভেল অফ ইলেক্ট্ৰপজিটিভ এলিমেণ্ট আৰু লাষ্ট পইণ্টটো হ'ল লছ অফ ইলেক্ট্ৰন। এইকেইটা বস্তু যেতিয়া ইনভলভ থাকিব সেই ৰিয়েকশ্যনটোক কম আমি অক্সিডেশ্যন ৰিয়েকশ্যন। নেক্সট ইয়াৰ পিছত যাওঁ ৰিডাকশ্যন ৰিয়েকশ্যন। ৰিডাকশ্যন ৰিয়েকশ্যনৰ ফাৰ্ষ্ট আমি পাইছিলো এডিশ্যনৰ ক্ষেত্ৰত এডিশ্যন অফ হাইড্ৰজেন, এডিশ্যন অফ হাইড্ৰজেন এলিমেণ্ট is called reduction. Addition of a hydrogen is called reduction reaction. Next, removal of oxygen. Removal of oxygen is called also reduction reaction. Removal of oxygen is also called reduction reaction. 3 নম্বৰটো পাইছিলো addition of electropositive element. Addition of electropositive element. 4 নম্বৰটো removal of electronegative element. Removal of electronegative element. 5 নম্বৰ পইণ্টটো পাইছিলো ইলেক্ট্ৰনৰ ক্ষেত্ৰত গেইন অফ ইলেক্ট্ৰন, ইলেক্ট্ৰন যেতিয়া নেকি গেইন কৰিব, গেইন অফ ইলেক্ট্ৰন is reduction reaction. The reaction in which electron is gained is also called reduction reaction. এইকেইটাই আছিলে ৰিডাকশ্যনৰ ক্ষেত্ৰত। নেক্সট একেবাৰে আমি লাষ্টত শিকিছিলো অক্সিডাইজিং এজেন্ট আৰু ৰিডিউচিং এজেন্ট। অক্সিডেশ্যন প্ৰক্ৰিয়াটোত যোনে সহায় কৰিব তাক কোৱা হ'ব অক্সিডাইজিং এজেন্ট। অক্সিডাইজিং এজেন্ট। The species which help in the oxidation reaction is called oxidizing agent. Next আহি গ'ল reducing agent. ৰিডাকশ্যন প্ৰক্ৰিয়াটো হেল্প কৰিবৰ কাৰণে যোনে সহায় কৰিব তাক কোৱা হয় ৰিডিউচিং এজেন্ট। ৰিডিউচিং এজেন্ট। ৰিডিউচিং এজেন্টটো সদায় কোনটো হয় যোনটো নেকি অক্সিডাইজ হয়। অক্সিডাইজ হোৱা এলিমেণ্টটোৱে সদায় ৰিডিউচিং এজেন্ট। ঠিক সেইধৰণে ৰিডিউচ হোৱা এলিমেণ্টটোৱে সদায় অক্সিডাইজিং এজেন্ট। এইখিনি ক্লিয়াৰ? গতিকে তোমালোকে আকৌ এবাৰ যিসকলে কাৰোবাৰ যদি ডাউট এতিয়াও আছে তেতিয়াহ'লে ভিডিঅ'টো আকৌ এবাৰ চাই ডাউটখিনি ক্লিয়াৰ কৰি ল'বা। তাৰপিছতো যদি তোমালোকৰ ডাউট থাকে তেতিয়াহ'লে আমি নেক্সট পিছৰ ছেশ্যনত ডাউট ক্লিয়াৰ যেতিয়াকৈ ছেশ্যন কৰিম সেই ডাউট ক্লিয়াৰ ছেশ্যনকেইটাত তোমালোকে ডাউটখিনি ক্লিয়াৰ কৰি ল'বা। অ'কে, থেংক ইউ। অ'কে, আজিলৈ ভিডিঅ'টো ইমানতে।